বন্ধুসকল ওয়েলকাম ব্যাক এ জ্ঞানশালা ইউটিউব চেনেল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 এক্সামত আহিবলগীয়া ইম্পৰ্টেণ্ট এমচিকিউ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া বলক যাওঁ আজিৰ প্ৰথম প্ৰশ্নলৈ। কুৱেশ্যন নম্বৰ 1, হুইচ টু কাণ্ট্ৰি ইনিচিয়েট দ্য ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স ISA? কোন দুখন দেশে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা ঘোষণা কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ইণ্ডিয়া এণ্ড USA, ইণ্ডিয়া এণ্ড ফ্ৰান্স, ফ্ৰান্স এণ্ড জাৰ্মানী, এণ্ড ইণ্ডিয়া এণ্ড চাইনা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ইণ্ডিয়া এণ্ড ফ্ৰান্স। 2015 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ প্ৰেছিডেণ্টৰ মাজত এই আপোনাৰ চুক্তিত স্বাক্ষৰ হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য মষ্ট এনচিয়েণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ কোনটো? চাৰিটা অপশ্যন দিয়া আছে। ফ্লুইট, তাবলা, বীণা এণ্ড সিতাৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ চি, বীণা। বীণা ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, which language has been given the status of classical language by central government in 2024? কোনটো ভাষাত কেন্দ্ৰীয় চৰকাৰে 2024 চনত ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিছে? অপশ্যন দিয়াৰ আগতে আপোনালোকে জানি লওক ভাৰতত মুঠ 6টা ধ্ৰুপদী ভাষা আছে। কি আছে পিছত আলোচনা কৰিম। এতিয়া অপশ্যন কেইটা চাই লওঁ। গুজৰাট, তামিল, মাৰাঠী এণ্ড ভোজপুৰী। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, তামিল। মুঠ ভাৰতৰ 6টা ধ্ৰুপদী ভাষা কি? তামিল, তেলেগু, সংস্কৃত, উড়িয়া, কানাডা এণ্ড মালায়ালম। ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ এমং দ্য ফলোয়িং ইজ এ ফক ডেন্স অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ লোকনৃত্য? চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন কেইটা চাই লওক। অপশ্যন নম্বৰ এ, মোহিনী আট্টম, কথকলি, মণিপুৰী এণ্ড গাৰবা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গাৰবা। গাৰবা হৈছে গুজৰাটৰ লোকনৃত্য বা ফক ডেন্স। আৰু মোহিনী আট্টম, কথকলি আৰু মণিপুৰী এই তিনিটা হৈছে শাস্ত্ৰীয় নৃত্য। মোহিনী আট্টম হৈছে কেৰেলাৰ, কথকলি হৈছে কেৰেলাৰ, মণিপুৰী হৈছে মণিপুৰৰ, আৰু অসমৰ সত্ৰীয় নৃত্য হৈছে অসমৰ এটা শাস্ত্ৰীয় নৃত্য, ধ্ৰুপদী নৃত্য। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 5, who among the following became the first ever Indian female wrestler to win Olympic medal? মল্লযুদ্ধত কোন প্ৰথমগৰাকী ভাৰতীয় মহিলাই অলিম্পিকত পদক লাভ কৰিছিল? চাৰিটা অপশ্যন দিয়া আছে। ভিনেছ ফগাক, কবিতা দেৱী, ববিতা কুমাৰী এণ্ড সাক্ষী মল্লিক। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, সাক্ষী মল্লিক। 2016 চনৰ ৰিঅ' অলিম্পিকত আপোনাৰ ব্ৰঞ্জ মেডেল পাইছিলে সাক্ষী মল্লিকে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 6, when was the first international yoga celebrated in India? প্ৰথম কেতিয়া ৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছিলে? চাৰিটা অপশ্যন দিয়া আছে। 21 জুন 2014, 21 জুন 2015, 21 জুন 2016, 21 জুন 2017। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 21 জুন 2015। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 7, which country's former prime minister was awarded with the Padma Vibhushan award in 2021? কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে 2021 চনত পদ্ম বিভূষণ বঁটা লাভ কৰিছিলে? পদ্ম বিভূষণ এৱাৰ্ড। চাৰিটা অপশ্যন দিয়া আছে। নেপাল, ভূটান, শ্ৰীলংকা এণ্ড জাপান। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জাপান। জাপানৰ চিনজো আবে আছিলে প্ৰধানমন্ত্ৰী 2021 চনত পদ্ম বিভূষণ বঁটা লাভ কৰা। ঠিক আছে। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 8, who was the first vice president of India? ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? চাৰিটা অপশ্যন দিয়া আছে। ভাৰাগিৰি ভেংকাটাগিৰি,
গোপাল স্বরূপ পাঠক, সর্বপল্লী রাধাকৃষ্ণ, জাকির হোসেন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণন হৈছে দ্বিতীয় ৰাষ্ট্ৰপতি, সেকেন্ড প্ৰেসিডেন্ট, আৰু ফার্স্ট ভাইস প্রেসিডেন্ট। কনফিউজন নহব, ফার্স্ট ভাইস প্রেসিডেন্ট সর্বপল্লী রাধাকৃষ্ণন and second president Sarvapalli Radhakrishnan. Our next question number 9. The state operates through রাজ্য কার দ্বারা পরিচালিত? এখন রাজ্য কোনে পরিচালনা করে বা কার দ্বারা পরিচালিত? চাৰিটা অপশন দিয়া আছে। প্রেসিডেন্ট, পলিটিক্যাল পার্টি, পার্টি প্রেসিডেন্ট and গভর্নমেন্ট। চাৰিটা অপশনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, গভর্নমেন্ট। Our next question number 10. The term Greater India denote বৃহত্তৰ ভাৰত শব্দটোৱে কি বুজায়? চাৰিটা অপশ্যন দিয়া আছে। পলিটিক্যাল ইউনিটি, ৰাজনৈতিক ঐক্য, কালচাৰেল ইউনিটি, সাংস্কৃতিক ঐক্য, ৰিলিজিয়াছ ইউনিটি, ধৰ্মীয় ঐক্য, আৰু লাষ্টৰ সোশিয়েল ইউনিটি, সামাজিক ঐক্য। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কালচাৰেল ইউনিটি, সাংস্কৃতিক ঐক্য বৃহত্তৰ ভাৰত শব্দটো বুজায়। আমাৰ নেক্সট question number 11. Who is custodian of the Indian Constitution? ভাৰতীয় সংবিধানৰ ৰক্ষক কোন? চাৰিটা অপশ্যন দিয়া আছে। প্ৰেসিডেন্ট অফ ইণ্ডিয়া, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড চেয়ারম্যান অফ রাজ্যসভা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। আমাৰ নেক্সট question number 12. Which scientist received the বিজ্ঞান ৰত্ন এৱাৰ্ড 2024? 2024 চনৰ বিজ্ঞান ৰত্ন বঁটা কোনজন বিজ্ঞানীয়ে লাভ কৰিছিল? 2024 নিদি প্ৰথম বিজ্ঞান ৰত্ন এৱাৰ্ড কোনে পাইছিল বুলি আহিব পাৰে কোৱেশ্চন, তেনেধৰণেও দিব পাৰে। চাৰিটা অপশ্যন দিয়া আছে। ডক্টৰ আনন্দৰাম কৃষ্ণন, আৰু অপশ্যন বি ডক্টৰ অবেশ কুমাৰ ত্যাগী, অপশ্যন সি প্ৰফেসৰ গোবিন্দ ৰঞ্জন পদ্মনাভন এণ্ড অপশ্যন ডি প্ৰফেসৰ জয়ন্ত বালচন্দ্ৰ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি, প্ৰফেসৰ গোবিন্দ ৰঞ্জন পদ্মনাভন। আমাৰ নেক্সট question number 13. Who is the chairman of ৰাজ্যসভা? ৰাজ্যসভাৰ অধ্যক্ষ কোন? এটা কথা মনত ৰাখিব, ৰাজ্যসভাৰ অধ্যক্ষ কোন হয়? ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া। তেওঁৱে ভাইস প্ৰেসিডেন্টে ৰাজ্যসভাৰ অধ্যক্ষ কৰে। ঠিক আছে, এতিয়া ভাইস প্ৰেসিডেন্ট কোন মনত থলে হৈ গ'ল। চাৰিটা অপশ্যন দিয়া আছে। ওম বিৰলা, নিৰ্মলা সীতাৰমণ, জগদীপ ধনখড় এণ্ড বিশ্বজিৎ দৈমাৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, জগদীপ ধনখড়। ওম বিৰলা হৈছে লোকসভাৰ অধ্যক্ষ, নিৰ্মলা সীতাৰমণ হৈছে ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া এণ্ড বিশ্বজিৎ দৈমাৰী হৈছে অসম বিধানসভাৰ অধ্যক্ষ। Our next question number 14. Where is the world highest tunnel Sinkunla tunnel being constructed? বিশ্বৰ সৰ্বোচ্চ সুৰংগ সিনকুনলা সুৰংগ ক'ত নিৰ্মাণ কৰা হৈছে? চাৰিটা অপশ্যন দিয়া আছে। লাডাখ, অৰুণাচল প্ৰদেশ, ছিকিম এণ্ড হিমাচল প্ৰদেশ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, লাডাখ। আৰু ইয়াৰ দৈৰ্ঘ্য কিমান আছিলে সিনকুনলা সুৰংগৰ? 4.1 কিলোমিটাৰ। Our next question number 15. What is the new name for the Darbar Hall of Rashtrapati Bhavan? ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলৰ নতুন নাম কি? চাৰিটা অপশ্যন দিয়া আছে। অশোক মণ্ডপ, গণতন্ত্ৰ মণ্ডপ, সাৰনাথ মণ্ডপ এণ্ড ৰিপাব্লিক হল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গণতন্ত্ৰ মণ্ডপ। Our next
Question number 16. Who was the Prime Minister of India during the emergency imposed in 1975? 1975 চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰধানমন্ত্ৰী কোন আছিল? চাৰিটা অপচন দিয়া আছে নৰেন্দ্ৰ মোদী, ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধী এণ্ড জৱাহৰলাল নেহেৰু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ইন্দিৰা গান্ধী। প্ৰেসিডেন্ট আছিল ফখৰুদ্দিন আলী আহমেদ। আৰু প্ৰথম জৰুৰীকালীন অৱস্থা কেতিয়া ঘোষণা কৰা হৈছিল? 1962। তেতিয়া প্ৰেসিডেন্ট কোন আছিল? প্ৰেসিডেন্ট আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এণ্ড প্ৰাইম মিনিষ্টাৰ আছিল জৱাহৰলাল নেহেৰু। প্ৰথম মুঠ তিনিটা জৰুৰীকালীন অৱস্থা হৈছে। প্ৰথমটো ক'লো, লাষ্টৰটো ক'লো আৰু সেকেন্ডটো হৈছিল 1971। হেতুত আছিল আপোনাৰ ইন্দিৰা গান্ধী আছিল প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেসিডেন্ট ফখৰুদ্দিন আলী আহমেদ আছিল। 1971 আৰু 75 প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ সেম আছিল আৰু 62 টো জৱাহৰলাল নেহেৰু আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল। মনত হ'ব এইবিলাক ইম্পৰ্টেন্ট হয়, আহিব পাৰে কোৱেশ্যনত। Question number 17. In which city is the world famous Rath Yatra of Lord Jagannath held? ভগৱান জগন্নাথৰ ৰথ যাত্ৰা কোন চহৰত অনুষ্ঠিত হয়? চাৰিটা অপচন দিয়া আছে ঋষিকেশ উত্তৰাখণ্ড, বানাৰস উত্তৰ প্ৰদেশ, হৰিদ্বাৰ উত্তৰাখণ্ড এণ্ড পুৰী উৰিষ্যা। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি পুৰী উৰিষ্যা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18. The tragic accident during the Satsanga of Bhole Baba in July 2024 occurred in which district of Uttar Pradesh? 2024 চনৰ জুলাই মাহত ভোলে বাবাৰ সৎসংগৰ সময়ত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনা উত্তৰ প্ৰদেশৰ কোনখন জিলাত সংঘটিত হৈছিল? চাৰিটা অপচন দিয়া আছে আলিগড়, আগ্ৰা, হাথৰাছ এণ্ড লক্ষ্ণৌ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি হাথৰাছ। এই কৰুণ দুৰ্ঘটনাত আপোনাৰ কি হৈছিলে 121 জনৰ মৃত্যু হৈছিলে। এটা বহুত করুণ ঘটনা। Our next question, question number 19. Where does the Hajj, an annual Muslim pilgrim, take a place? হজ বার্ষিক মুসলমানৰ তীৰ্থযাত্ৰা ক'ত হয় বা হজ যাত্ৰা ক'ত হয়? হজ যাত্ৰা বুলি ক'ত যায়? তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চাৰিটা অপচন দিয়া আছে জেৰুজালেম, মক্কা, মদিনা এণ্ড হাজি আলী দৰগাহ। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সৌদি আৰবৰ মক্কা। অপচন নম্বৰ বি ৰাইট এনসাৰ। Our next question, question number 20. Which Indian state have a Telugu as their official language? ভাৰতীয় কোনখন ৰাজ্যৰ চৰকাৰী ভাষা তেলেগু? চাৰিটা অপচন দিয়া আছে Andhra Pradesh and Telangana, Tamil Nadu and Karnataka, Kerala and Maharashtra, Orissa and West Bengal. চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ Andhra Pradesh and Telangana. তেলেগু ভাষা দিৱস হিচাপে 29 আগষ্টত পালন কৰা হয়। ঠিক আছে, ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক, কমেন্ট, শেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।